Hello students, আমি এতিয়ালৈকে যিখিনি ক্লাছ কৰিলো ৰিভিজনৰ গোটেইখিনি চেপ্টাৰ 2 টো আমি চলি আছিলে ৰিভিজন চেপ্টাৰ 2 আৰু ইয়াৰ এটা বস্তু আছে হেতু হৈছে বৰ্গ আৰু বৰ্গমূল কেনেকৈ উলিয়ায় স্কোয়াৰ আৰু স্কোয়াৰ ৰুট এতিয়া আমি স্কোয়াৰ কেনেকৈ কৰো তাৰ কিছুমান নিয়ম আমি জানিব লাগিব যিখিনি জানিলে আমি আৰু আমাৰ ক্যালকুলেশনটো ভালো হ'ব আৰু আমাৰ কাৰণে বহুত কাম ইজি হৈ যাব বহুত ক্যালকুলেশন আমাৰ ইজি হৈ যাব তাৰ কাৰণে আমি এই স্কোয়াৰ ওলোৱা কিছুমান শৰ্টকাট মেথড মই শিকাম সেই মেথডখিনি এটাকে তোমালোকে চাই যাবা এটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ আগতেও লাগি থাকিব আগলৈও লাগি থাকিব যদি তোমালোকে কম্পিটিটিভ এক্সাম বিলাক দিয়া গতিকে বস্তুখিনি ভালকৈ চাবা ঠিক আছে এতিয়া মই স্টাৰ্ট কৰো বাকি আমিতো যিখিনি পাইছো সেইখিনিটো জানোই যেনেকৈ 1 স্কয়াৰ 2 স্কয়াৰ এইবিলাকটো আমি জানোই এইখিনি কোনো শিকোৱাৰ কথা নাই 4 3 স্কয়াৰ মানে হৈছে 9 এনেকৈ এতিয়া আমি স্টাৰ্ট কৰো 11 পৰা 11 ষ্টাৰ 11 ৰ স্কয়াৰ কৰিলে আমাৰ কি পাম 121 121 তাৰ পাছত কি পাম 12 ৰ স্টাৰ্ট কৰিলে আমি 144 13 ক স্কয়াৰ কৰিলে কিমান হ'ব 169 14 ক স্কয়াৰ কৰিলে কিমান হ'ব 196 এটো উল্টিয়াই দিবা 69 টোক 96 কৰি দিবা হৈ যাব এ 13 ৰ স্কয়াৰ 169 আৰু 14 ৰ স্কয়াৰ 196 15 ৰ স্কয়াৰ এটো 225 ইমানখিনিলৈকে আমি জানিবই লাগিব ইমানখিনিলৈকে গপককে কইলেই আনসাৰও দিব পাৰিব লাগিব এতিয়া আমি তাতকৈ ওপৰত কিমানলৈকে যাব পাৰো 1 পৰা 100 লৈকে কৰিব পাৰিব লাগিব আমি মুখতে কেনেকৈ কৰিম এতিয়া সাপোজ হলে যাৰ হেকত 55 আছে যেনেকৈ ধৰি লোৱা 15 ইয়াক স্কয়াৰ কেনেকৈ কৰিম এইবিলাক কৰিবৰ কাৰণে বহুত ভাল হেকত যাৰ 5 থাকিব তাক স্কয়াৰ কৰিবলৈ কাৰণে বহুত ভাল কেনেকৈ কৰিম আমি ইয়াক 15 দুটা পূৰণ কৰিম 15 আৰু 15 ইয়া দুটা মাল্টিপ্লিকেশন কৰিম কেনেকৈ 5 দুটা পূৰণ কৰিলে 25 হ'ব 5 5 যা 25 আৰু এই 1 ৰ লগত এক এটা যোগ কৰি দিম কিমান হ'ব 1 + 1 = 2 2 লগত 1 টা মাল্টিপ্লিকেশন কৰি দিম কিমান হ'ব এই তলৰ 1 টো মাল্টিপ্লিকেশন কৰিম এতিয়া 1 ৰ লগত 1 মাল্টিপ্লিকেশন নকৰো 2 লগত 1 টো মাল্টিপ্লিকেশন কৰিম কিমান হ'ব 2 1 যা 2 সম্ভলা আৰু এটা কৰো চাবা 35 * 35 এটো কি হ'ব খালি এটা বস্তু চাবা ইয়াত লাষ্টত 5 আছে আৰু ইয়াত আগতো একে আছে ইয়াত 3 আছে ইয়াতো 3 আছে এটা 3 আছে এটা 4 আছে নেবা কৰে নহব ইয়াত 2 থাকিলে ইয়াতো 2 থাকিব লাগিব ইয়াত 5 থাকিলে এটো 5 থাকিব এটো স্কয়াৰ তেনেকুৱা হ'ব লাগিব এতিয়া এটো কিমান হ'ব 5 * 5 কিমান হ'ব 25 ডাইৰেক্ট বহাই দিও 3 লগত এক এটা যোগ কৰি দিও কিমান হ'ব 4 হ'ব 4 লগত এতিয়া 3 পূৰণ কৰিম 4 × 3 = 12 1225 তেনেকৈ 45 ক স্কয়াৰ কৰিলে কিমান হ'ব 45 * 45 এটো কৰিলে 25 হ'ল 4 লগত এক এটা যোগ কৰি দিয়া 5 হ'ল 5 ৰ লগত 4 পূৰণ কৰিলে 5 × 4 = 20 এনেকৈ আমি তুমিলোকে যিমান কৰিব পাৰা এতিয়া মই যদি 95 * 95 কৰো তেতিয়াও একে হ'ব কেনেকৈ 5 5 যা 25 9 লগত এক এটা যোগ কৰো 10 হ'ল 10 × 9 = 90 তে এনেকৈ আমি গোটেইবিলাক ক্যালকুলেশনটো কৰিব পাৰো যদিহে হেকত 5 থাকে এতিয়া যদি হেকত 5 নাথাকে সাপোজ ধৰিলা মই হৰু এটা কৰি চাইছো যেনেকৈ ধৰি লওক ইয়াত আমাৰ কৰিছো 12 টকে 12 স্কয়াৰ হেকতটো 5 নাই ইয়াক আমি কেনে কৰিম এটো আমি হৰুটো কৰিছো তাৰপিছত লাহে কৰিম তে এটো কেনেকৈ কৰিম এটো কৰিব হলে আমি এটা বস্তু চাও 2 স্কয়াৰ কৰিলে কিমান হ'ব 2 স্কয়াৰ কৰিলে 4 হ'ব 4 টো অকলহৰীয়াকৈ নাৰাখো আমি 4 টোক 04 বুলি লিখিম ঠিক আছে আৰু একক স্কয়াৰ কৰিলে 1 হ'ব ঠিক আছে এতিয়া ইহত দুটা পূৰণ কৰিম 1 আৰু 2 দুটা পূৰণ কৰিলে কিমান হ'ব 2 × 2 আৰু এই ওপৰৰ যিটো 2 হেতু পূৰণ কৰিম কিমান হ'ব 2 × 2 2 × 2 = 4 এতিয়া আমাৰ কি হ'ব আৰু হেতু ক'ত পাতিম এই যে উলালে এটো 104 যে উলালে এই লাষ্টৰ পৰা লাষ্টৰ এটাক বাদ দি ইয়াত পাতিম বহুৱাম যেটো আনসাৰ পাম তান কিমান হ'ব এটো 4 4 1
বুজি পোৱা নাই ঠিক আছে আৰু এটা কৰোঁ মই আৰু এটা কৰি দেখিছোঁ তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ বুজি পাবা ঠিক আছে এতিয়া মই চাওঁ 17 ইনটু 17 ইহঁতটা মাল্টিপ্লিকেশ্যন কৰিব লাগে প্ৰথমে আমি এইটা পূৰণ কৰিম 17 স্কোৱাৰ বা 17 ইনটু 17 মাল্টিপ্লিকেশ্যন কৰিব লাগে বা 17 স্কোৱাৰ বুলি মই লিখোঁ 17 স্কোৱাৰ এতিয়া কি কৰিম এতিয়া প্ৰথম কৰিম 7ক মাল্টিপ্লিকেশ্যন কৰিম দুটা 7 মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব স্কোৱাৰ কৰিলে বৰ্গ কৰিলে 49 আৰু 1ক কৰিলে কি হ'ব 1 হ'ব এতিয়া ইহঁত দুটা পূৰণ কৰিম 7ৰ লগত 1 পৰিলে 7 হ'ব আৰু সেই 7টোৰ লগত 2 পূৰণ কৰিম কিমান হ'ব আনসাৰ 14 সেই 14টো মই ইয়াত বহাম এই লাষ্টৰ এইটো এৰি দিব লাগিব এই শেষৰ এইটো এৰি দিব লাগিব এৰি মেলি বহাব লাগিব তাৰপিছত যোগ কৰি দিয়া 9 8 2 289 আৰু এটা কৰোঁ 24 স্কোৱাৰ 24 স্কোৱাৰটো কেনেকৈ কৰিম 4ক স্কোৱাৰ কৰিলে হ'ব 24 2ক স্কোৱাৰ কৰিলে কি হ'ব 4 এতিয়া ইহঁত দুটা পূৰণ কৰিম কিমান হ'ব 4 দুগুণ 8 8ৰ লগত এই 2টো পূৰণ কৰিম 8 দুগুণ 16 16টো ইয়াত বহুৱাম এই লাষ্টটোত বহুৱাব নালাগে লাষ্টটো এৰি বহুৱাব লাগে এতিয়া যোগ কৰি দিওঁ 4 8 4 1 5 584 ঠিক আছে তাৰপিছত আমি আৰু এটা কৰোঁ 24 কৰিছোঁ এতিয়া মই বেলেগ এটা কৰোঁ এনেকৈ তোমালোকে 1ৰ পৰা 1লৈকে যিমানটা ওলায় চব কৰি দিব পাৰে বহুত ইজি হ'ব ছাপ'জ মই ধৰি লওঁ 36 দুটা পূৰণ কৰিব লাগে কিমান হ'ব বা 36 স্কোৱাৰ 36 দুটা পূৰণ মানে 36 স্কোৱাৰ এইটো কেনেকৈ কৰিম 36 ইয়াত 6ক স্কোৱাৰ কৰিলে কি হ'ব 36 হ'ব 3ক স্কোৱাৰ কৰিলে কিমান হ'ব 9 হ'ব এতিয়া ইহঁত দুটা পূৰণ কৰোঁ কিমান হ'ব 6 3 18 18ৰ লগত 2 পূৰণ কৰোঁ কিমান হ'ব 2 থং 36 এতিয়া ইহঁত দুটা যোগ কৰি দিয়া 6 9 12 ইজি হয় 1296 হয় নহয় কৰি চাওঁ 1296 হয় নহয় 36 ইনটু 36 21 হয় 1296 ওলাইছে এতিয়া তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা আৰু সহজ হৈ গৈ থাকিব আৰু এটা মই কৰোঁ 47 ইনটু 47 মাল্টিপ্লিকেশ্যন কৰোঁ যিকোনো ল'ব পাৰে 1ৰ পৰা 100 ভিতৰত তুমি যিয়ে লোৱা ইয়াত আনচাৰ ওলাই যাব 47 লগত মই 47 মাল্টিপ্লিকেশ্যন কৰোঁ মানে 47 স্কোৱাৰ 47 দুটা মাল্টিপ্লিকেশ্যন কৰোঁ কিমান হ'ব 7ক কৰিলে 7 স্কোৱাৰ 7ক বৰ্গ কৰিলে কিমান হ'ব 49 4ক কৰিলে 4 4 গুণ 16 এতিয়া ইহঁত দুটা পূৰণ কৰা 7 4 গুণ 28 28ৰ লগত 2 পূৰণ কৰা কিমান হ'ব 28ৰ লগত 2 পূৰণ কৰিলে 8 দুগুণ 16 6 গলা 1 56টো মই ইয়াত বহাম এই লাষ্টৰটো এৰি বহাম কিমান হ'ব 9 10 2209 ঠিক আছে আৰু অকণ ডাঙৰ চাওঁ ইয়াতকৈ অলপ ডাঙৰ লওঁ 91 লওঁ 91ৰ লগত স্কোৱাৰ কৰি চাওঁ এতিয়া 91টো কৰিলে কি হ'ব 91 স্কোৱাৰ কৰিলে কিমান হ'ব 1টোক কৰিলে হ'ব 1 কিন্তু অকল 1 নবহে ইয়াত অকলে বহিছে নহয় 01 বহিব দুটাকে লিখিব লাগে যদি 4 পোৱা তেতিয়াহ'লে 04 বুলি লিখিবা অকল 4 লিখি নিদিবা তাৰপিছত 9ক স্কোৱাৰ কৰিলে হ'ব কিমান 9 গুণ 81 এতিয়া ইহঁত দুটা পূৰণ কৰা 9 গুণ 9 সেই 9ৰ লগত এইটো পূৰণ কৰা 9 গুণ 18 তিনিটা পূৰণ কৰিলে হ'ব 18টো মই ইয়াত বহাম এনেকৈ 1 8 2 18 9 গুণ 18 8 8281 ওলাইছে আমি এইটো কৰি চাওঁ শুদ্ধ হৈছে নে ভুল হৈছে 91ৰ লগত 91 মই মাল্টিপ্লিকেশ্যন কৰোঁ কিমান হ'ব 91 81 ওলাইছে চেম এতিয়া আৰু এটা বস্তু মই চাওঁ এইখিনিলৈকে তোমালোকে গম পাইছা কেনেকৈ উলিয়াম স্কোৱাৰ আৰু এটা বস্তু চাওঁ এইটো মাল্টিপ্লিকেশ্যন অফ 11
মাল্টিপ্লিকেশ্যন অফ 11 11 কেনেকৈ পূৰণ কৰা যায় সেইটো সাপোজ ধৰি লওক মই 114 হওক মই 11 মাল্টিপ্লিকেশ্যন কৰিব লাগে তাহলে এইটো একেবাৰে ইজি পদ্ধতিটো হৈছে এই লাষ্টৰ সংখ্যাটো তুমি বহুৱা এনেকে 4 আৰু ইহঁতটা যোগ কৰা 4 একে 5 আৰু এই লাষ্টৰ সংখ্যাটো ইয়াত বহাই দিয়া 145 এটো হৈছে মাল্টিপ্লিকেশ্যন অফ 11 মাল্টিপ্লিকেশ্যন অফ 11 মানে 11 পূৰণ কৰা আটাইতকৈ সহজ উপায় ইয়াতকৈ যদি ডাঙৰ হয় মই সাপোজ হলো 123 আছে ইয়াক যদি মই 11 পূৰণ কৰিব লাগে একেটা প্ৰসিডিউৰে হয় প্ৰথম 3 টো ইয়াত বহুৱা তাৰ পিছত যোগ কৰা 3 + 2 কিমান হ'ব 5 তাৰপিছত আকৌ এটা যোগ কৰা 2 + 1 কিমান হ'ব 3 আৰু এতিয়া এই 1 টো ইয়াত বহাই দিয়া 1353 এটো হৈছে 11 মাল্টিপ্লিকেশ্যনৰ আটাইতকৈ চমু নিয়ম ঠিক আছে তুমি যিমান ডাঙৰ কৰি যাব পাৰা মই দি 1 2 1 6 এটো 11 মাল্টিপ্লিকেশ্যন কৰো হেতু কি হ'ব 6 টো ইয়াত বহাই দিম লাষ্টত তাৰপিছত ইহঁতটা যোগ কৰিম 6 একে 7 তাৰপিছত আকৌ ইহঁতটা যোগ কৰিম 2 একে 3 আকৌ ইহঁতি যোগ কৰিম 2 একে 3 এতিয়া একৰ লগত যোগ কৰিলে একো নাই সেই একটো ইয়াত বহাই দিম এটো হ'ব আনসাৰ গতিকে এনেকুৱা কিছুমান শৰ্টকাটৰ মেথড আছে এইবিলাক বস্তু আমি লাহে লাহে শিকিম এতিয়া আমি ভিডিওটো বহুত দীঘল হৈ যাব ইয়াতে সামৰণি মাৰিছো নেক্সট ক্লাছত আৰু আমি শিকিমেলি আমি যেটো স্কোয়াৰৰ ফৰ্মেট আছিল স্কোয়াৰৰ যিখিনি ৰিভিজন ক্লাছ আছে সেই ক্লাছটো কৰিবলৈ আমাৰ বহুত ইজি হৈ যাব থ্যাংক ইউ